মুহূৰ্তত অন্য এটা গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো। লুঙিক লৈ অসমৰ মুখ্যমন্ত্ৰীয়ে যি মন্তব্য কৰিছিল, মুখ্যমন্ত্ৰীয়ে কৰা এই মন্তব্য সহ্য নকৰে মুছলমানে। কোনে কি পিন্ধিব সেয়া কোৱাৰ অধিকাৰ নাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। আৰু এইবাৰ সংখ্যালঘুৱে লুঙি পিন্ধি ৰাজপথত প্ৰতিবাদ সাব্যস্ত কৰিব। এনেদৰে এতিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক অপেন চেলেঞ্জ কৰিছে অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে। আৰু লুঙিক লৈ অসমৰ মুখ্যমন্ত্ৰীয়ে কৰা মন্তব্য সহ্য নকৰে মুছলমানে। ৰাজপথত লুঙি পিন্ধি প্ৰতিবাদ সাব্যস্ত কৰিব সংখ্যালঘুৱে। লুঙি পিন্ধো বুলিয়ে আমাক কিয় তুচ্ছ তাচ্ছিল্য কৰিব মুখ্যমন্ত্ৰীয়ে। কোনে কি পিন্ধিব সেয়া কোৱাৰ অধিকাৰ নাই মুখ্যমন্ত্ৰীৰ। সাহস আছে যদি লুঙি পিন্ধৰ বাবে বাংলাদেশলৈ পঠাই চাওক সংখ্যালঘু। আৰু এদিন আপোনাৰ বিৰুদ্ধে ৰাজপথত ওলাই আহিব হাজাৰ হাজাৰ লোক। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক চেলেঞ্জ অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ। আৰু এনেদৰে এতিয়া হিমন্ত বিশ্ব শৰ্মাক চেলেঞ্জ কৰিছে লুঙিক লৈ অসমৰ মুখ্যমন্ত্ৰীয়ে যি মন্তব্য কৰিছিল, মুখ্যমন্ত্ৰীয়ে কৰা এই মন্তব্য সহ্য নকৰে মুছলমানে। আৰু এইবাৰ ৰাজপথত লুঙি পিন্ধি প্ৰতিবাদ সাব্যস্ত কৰিব অসমৰ সংখ্যালঘুৱে। এনেদৰে এতিয়া হিমন্ত বিশ্ব শৰ্মাক অপেন চেলেঞ্জ কৰিছে লুঙি পিন্ধো বুলিয়েই আমাক কিয় তুচ্ছ তাচ্ছিল্য কৰিব অসমৰ মুখ্যমন্ত্ৰীয়ে। কোনে কি পিন্ধিব সেয়া কোৱাৰ অধিকাৰ নাই অসমৰ মুখ্যমন্ত্ৰীৰ। আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক এনেদৰে এতিয়া অপেন চেলেঞ্জ কৰিছে। আৰু সাহস আছে যদি অসমৰ মুখ্যমন্ত্ৰীয়ে লুঙি পিন্ধাৰ বাবে আমাক বাংলাদেশলৈ পঠাই চাওক। আৰু এদিন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহিব হাজাৰ হাজাৰ লোক। আৰু এইবাৰ লুঙি পিন্ধি ৰাজপথত প্ৰতিবাদ কৰিবলৈ সাজু হৈছে সংখ্যালঘু মুছলমান। আৰু হিমন্ত বিশ্ব শৰ্মাক এনেদৰে এতিয়া অপেন চেলেঞ্জ কৰিছে অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে। কোনে কি পিন্ধিব সেয়া কোৱাৰ অধিকাৰ নাই অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। আৰু লুঙিক লৈ হিমন্ত বিশ্ব শৰ্মাই যি মন্তব্য কৰিছে এই মন্তব্য সহ্য নকৰে অসমৰ সংখ্যালঘু ৰাইজে। লুঙি পিন্ধো বুলি আমাক কিয় তুচ্ছ তাচ্ছিল্য কৰিব বুলি এতিয়া প্ৰশ্ন কৰিছে সংখ্যালঘু সংগ্ৰাম পৰিষদে। গতিকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কোৱাৰ অধিকাৰ নাই কোনে কি পিন্ধিব। আৰু হিমন্ত বিশ্ব শৰ্মাই লুঙিক লৈ যি মন্তব্য কৰিছে এই মন্তব্য সহ্য নকৰে মুছলমানে। আৰু সাহস আছে যদি লুঙি পিন্ধাৰ বাবে বাংলাদেশলৈ পঠিয়াই চাওক। আৰু এইবাৰ ৰাজপথত লুঙি পিন্ধি প্ৰতিবাদ সাব্যস্ত কৰিব মুছলমানে। এনেদৰে এতিয়া হিমন্ত বিশ্ব শৰ্মাক অপেন চেলেঞ্জ কৰিছে অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে। মন্তব্য আছে, মন্তব্য শুনাব লৈছো। যেতিয়া অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে কোনো আন্দোলনৰ কাৰ্যসূচী ল'ব, মই ৰাজপথত লুংগি পিন্ধি থিয় হৈ মই প্ৰতিবাদ সাব্যস্ত কৰিম। মুখ্যমন্ত্ৰীৰ যদি ক্ষমতা আছে, যদি হিম্মত আছে, মুখ্যমন্ত্ৰীয়ে মোক বাংলাদেশলৈ পঠিয়াই দিয়ক। আমি কোনো বাংলাদেশী নহয়, আমি অসমত জন্মগ্ৰহণ কৰা অসমৰ অসমীয়া। কিন্তু আমি লুংগি পিন্ধো বুলিয়ে মুখ্যমন্ত্ৰী আমাক তুচ্ছ তাচ্ছিল্য কৰিব, এই অধিকাৰ মুখ্যমন্ত্ৰীয়ে কোনে দিয়ে? কোনে কি কাপোৰ পিন্ধিব, কি বস্ত্ৰ পৰিধান কৰিব, এই কথা মুখ্যমন্ত্ৰী কোৱাৰ কি যুক্তি আছে? মুখ্যমন্ত্ৰীয়ে কি বিচাৰিছে? ৱাকফ বৰ্ডৰ কাৰণে, ৱাকফ আইনৰ কাৰণে আন্দোলন কৰিলে মুখ্যমন্ত্ৰীয়ে কয় যে এছামে ৱাকফ আইনৰ বিৰোধিতা কৰি আন্দোলন কৰিলে অসমৰ আন এছাম মানুহ ওলাই আহিব। কোনসকল মানুহ ওলাই আহিব? অসমৰ মানুহ ইমান দুৰ্বল হৈ থকা নাই যে মুখ্যমন্ত্ৰীয়ে ক'লে অসমৰ আন অন্যান্য সম্প্ৰদায়ৰ মানুহসকল ওলাই আহি ৱাকফ আইনৰ বিৰোধিতা কৰা লোকসকলৰ লগত তেওঁ কাজিয়া কৰিব বা তেওঁলোকে সংঘাতত লিপ্ত হ'ব। অসমৰ মানুহ ইমান দুৰ্বল হৈ থকা নাই। 1983 চনত অসমৰ এছাম মানুহক উচতাই দি যি ধৰণে হত্যাযজ্ঞ চলোৱা হৈছিলে, সেই হত্যাযজ্ঞ আজিৰ তাৰিখত কেতিয়াও হ'ব নোৱাৰে। এই কাম অসমৰ কোনো মানুহে আজিকালি নকৰে। গতিকে আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি সাৱধান কৰি দিছো। আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি কৈছো যে মুখ্যমন্ত্ৰী ডাঙৰীয়াক কোনো কাৰণতে যাতে অসমৰ সৰ্বস্তৰৰ মানুহে এটা সময়ত আপোনাৰ বিৰুদ্ধে মাৰবান্ধি থিয় হৈ ওলাই আহিব। আপুনি যে কৈছে যে যিসকল মানুহে আপোনাৰ ৱাকফ আইনৰ বিৰোধিতা কৰে সেইসকলৰ বিৰুদ্ধে মানুহ ওলাব, সেইসকলৰ বিৰুদ্ধে নোলায়। মুখ্যমন্ত্ৰী ডাঙৰীয়া আপোনাৰ বিৰুদ্ধে এইসকল মানুহ ওলাই আহিব। আৰু মই আপোনাৰ লগত আৰু এটা কথা মই চেলেঞ্জ কৰিছো যে আগন্তুক দিনত অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে যি কাৰ্যসূচী গ্ৰহণ কৰিব, প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিব, সেই প্ৰতিবাদী কাৰ্যসূচীত ৰাজপথত মই লুংগি পিন্ধি আন্দোলন কৰিম। আপোনাৰ যদি ক্ষমতা আছে, আপোনাৰ গৃহ বিভাগত যদি দায়িত্বত থকা মুখ্যমন্ত্ৰী আপুনি নিজেই যদি আপোনাৰ ক্ষমতা আছে, আপোনাৰ কোন ক্ষমতা প্ৰয়োগ কৰি, কোন আইন প্ৰয়োগ কৰি মই লুংগি পিন্ধাৰ কাৰণে মোক বাংলাদেশলৈ পঠিয়াই দিব, মই একবাৰ চাম।
গতিকে আপোনাক মই চেলেঞ্জ কৰিছো যে আপুনি মোক বাংলাদেশলৈ পঠিয়াই দিয়ক আপোনাৰ কিমান হিম্মত আছে ধন্যবাদ মই মুখ্যমন্ত্ৰীৰ আগত মই চেলেঞ্জ কৰিছো যে আগন্তুক দিনত যেতিয়া অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে কোনো আন্দোলন কাৰ্যসূচী ল'ব মই ৰাজপথত লুংগি পিন্ধি থিয় হৈ মই প্ৰতিবাদ সাব্যস্ত কৰিম মুখ্যমন্ত্ৰীৰ যদি ক্ষমতা আছে যদি হিম্মত আছে মুখ্যমন্ত্ৰীয়ে মোক বাংলাদেশলৈ পঠিয়াই দিয়ক আমি কোনো বাংলাদেশী নহয় আমি অসমত জন্মগ্ৰহণ কৰা অসমৰ অসমীয়া কিন্তু আমি লুংগি পিন্ধো বুলিয়ে মুখ্যমন্ত্ৰী আমাক তুচ্ছ তাচ্ছিল্য কৰিব এই অধিকাৰ মুখ্যমন্ত্ৰীয়ে কোনে দিলে কোনে কি কাপোৰ পিন্ধিব কি বস্ত্ৰ পৰিধান কৰিব এই কথা মুখ্যমন্ত্ৰী কোৱাৰ কি যুক্তি আছে মুখ্যমন্ত্ৰীয়ে কি বিচাৰিছে ওয়াকফ বোৰ্ডৰ কাৰণে ওয়াকফ আইনৰ কাৰণে আন্দোলন কৰিলে মুখ্যমন্ত্ৰীয়ে কয় যে এছামে ওয়াকফ আইনৰ বিৰোধিতা কৰি আন্দোলন কৰিলে অসমৰ আন এছাম মানুহ ওলাই আহিব কোন সকল মানুহ ওলাই আহিব অসমৰ মানুহ ইমান দুৰ্বল হৈ থকা নাই যে মুখ্যমন্ত্ৰীয়ে ক'লে অসমৰ আন অন্যান্য সম্প্ৰদায়ৰ মানুহসকল ওলাই আহি ওয়াকফ আইনৰ বিৰোধিতা কৰা লোকসকলৰ লগত কাজিয়া কৰিব বা তেওঁলোকৰ সংঘাতত লিপ্ত হ'ব অসমৰ মানুহ ইমান দুৰ্বল হৈ থকা নাই 1983 চনত অসমৰ এছাম মানুহক উচলাই দি যি ধৰণে হত্যাযজ্ঞ চলোৱা হৈছিলে সেই হত্যাযজ্ঞ আজি তাৰিখত কেতিয়াও হ'ব নোৱাৰে এই কাম অসমৰ কোনো মানুহে আজিকালি নকৰে গতিকে আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি সাৱধান কৰি দিছো আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি কৈছো যে মুখ্যমন্ত্ৰী ডাঙৰীয়াক কোনো কাৰণতে যাতে অসমৰ সৰ্বস্তৰৰ মানুহে এটা সময়ত আপোনাৰ বিৰুদ্ধে মাৰবান্ধি থিয় হৈ ওলাই আহিব আপুনি যে কৈছে যে যিসকল মানুহে আপোনাৰ ওয়াকফ আইনৰ বিৰোধিতা কৰে সেইসকলৰ বিৰুদ্ধে মানুহ ওলাব সেইসকলৰ বিৰুদ্ধে নোলায় মুখ্যমন্ত্ৰী ডাঙৰীয়া আপোনাৰ বিৰুদ্ধে এইসকল মানুহ ওলাই আহিব আৰু মই আপোনাৰ লগত আৰু এটা কথা মই চেলেঞ্জ কৰিছো যে আগন্তুক দিনত অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে যি কাৰ্যসূচী গ্ৰহণ কৰিব প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিব সেই প্ৰতিবাদী কাৰ্যসূচীত ৰাজপথত মই লুংগি পিন্ধি আন্দোলন কৰিম আপোনাৰ যদি ক্ষমতা আছে আপোনাৰ গৃহ বিভাগৰ যদি দায়িত্বত থকা মুখ্যমন্ত্ৰী আপুনি নিজেই যদি আপোনাৰ ক্ষমতা আছে আপোনাৰ কোন ক্ষমতা প্ৰয়োগ কৰি কোন আইন প্ৰয়োগ কৰি মই লুংগি পিন্ধাৰ কাৰণে মোক বাংলাদেশলৈ পঠিয়াই দিব মই একবাৰ চাম গতিকে আপোনাক মই চেলেঞ্জ কৰিছো যে আপুনি মোক বাংলাদেশলৈ পঠিয়াই দিয়ক আপোনাৰ কিমান হিম্মত আছে মুখ্যমন্ত্ৰী আৰু এনেদৰে এতিয়া অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক অপেন চেলেঞ্জ কৰিছে সংখ্যালঘু সংগ্ৰাম পৰিষদে এদিন হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে ৰাজপথলৈ হাজাৰ হাজাৰ লোক ওলাই আহিব কোনে কি পিন্ধিব সেয়া কোৱাৰ অধিকাৰ নাই অসমৰ মুখ্যমন্ত্ৰীগৰাকীৰ আৰু মুখ্যমন্ত্ৰীগৰাকীয়ে লুঙিক লৈ যি মন্তব্য কৰিছে এই মন্তব্য সহ্য নকৰে অসমৰ মুছলমানে আৰু ৰাজপথত এইবাৰ লুঙি পিন্ধি প্ৰতিবাদ সাব্যস্ত কৰিব সংখ্যালঘু ৰাইজে এনেদৰে এতিয়া হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে হুংকাৰ প্ৰদান কৰিছে হিমন্ত বিশ্ব শৰ্মাক অপেন চেলেঞ্জ কৰিছে অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে আৰু এইবাৰ লুঙি পিন্ধি প্ৰতিবাদ সাব্যস্ত কৰিবলৈ সাজু হৈছে অসম সংখ্যালঘু সংগ্ৰাম পৰিষদ আৰু লুঙিক লৈ অসমৰ মুখ্যমন্ত্ৰীয়ে যি মন্তব্য কৰিছে এই মন্তব্য সহ্য নকৰে অসমৰ মুছলমানে আৰু এনেদৰে এতিয়া অপেন চেলেঞ্জ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক মন্তব্য আকৌ এবাৰ আগবঢ়াব লৈছো আৰু সংখ্যালঘু সংগ্ৰাম পৰিষদৰ লুঙিক লৈ অসমৰ মুখ্যমন্ত্ৰীয়ে যি মন্তব্য কৰিছিল মন্তব্য আগবঢ়াব লৈছো শান্তিৰ অসম বিকাশৰ অসম ইয়াত আৰু এতিয়া লুঙি আৰু ধুতিৰ প্ৰয়োজন নাই এই লুঙিৰ মানুহবিলাকক সিধা সিধি বাংলাদেশলৈকে পঠাই দিব লাগে যে লুঙি বিলাব লাগে যদি যা বাংলাদেশত বিলাগৈ আমাক আৰু ইয়াত লুঙি বিলাব নালাগে কংগ্ৰেছ বিলাকক এইটোৱে ক'ব যে তহঁতৰ যদি ইমানে লুঙি পিন্ধোৱাৰ চখ আছে তহঁতি গৈ বাংলাদেশত লুঙি বিলাগৈ ইয়াত আৰু এতিয়া লুঙিৰ কাম নাই ইয়াতে ধুতিৰ কাম নাই আমাক উন্নতি লাগে আমি আগুৱাই যাব লাগে আমি অসমখনক এটা নতুন পৰিৱেশলৈকে লৈ যাব লাগে ধুতি লুঙি খুটা আৰু আঠুৱাৰ মাজতে সীমাবদ্ধ আছিল কংগ্ৰেছ চৰকাৰ মানে এটাই আমি বুজিছিলো যে কংগ্ৰেছ চৰকাৰ মানে ৰাস্তা ঘাট মেডিকেল কলেজ স্কুল কলেজ নহয় কংগ্ৰেছ চৰকাৰ মানে লুঙি ধুতি খুটা আৰু আঠুৱা আজি সেই পৰিৱেশ সলনি হৈছে আজি আমাৰ আই মাতৃসকলে ধুতিৰ কাৰণ কি হৈছিলে লুঙি আছিলে ধুতি আছিলে খুটা আৰু আঠুৱা আছিলে লুঙি ধুতি আৰু খুটা সেইকাৰণে মই মাজে মাজে কংগ্ৰেছক কওঁ যে কংগ্ৰেছৰ বাবে এতিয়া সময় আহিছে হাতৰ ছবিটোৰ জাগাত লুঙিৰ ছবিত ইলেকশ্যন উঠাৰ কাৰণে কাৰণ কংগ্ৰেছে লুঙি ধুতি খুটা আৰু আঠুৱাৰ বাদে একো বুজি নাপায় সেইবাবে কংগ্ৰেছৰ হাতৰ চিনটো বদলি যাব লাগে আৰু কংগ্ৰেছে লুঙিৰ চিনত ভোটত উঠিব লাগে কাৰণ কংগ্ৰেছে অসমৰ ৰাইজক লুঙিৰ বাদে আৰু একোৱেই দিয়া নাছিল খুটাৰ বাদে একোৱেই দিয়া নাছিলে আঠুৱা আৰু তাক বাদ দি আমাক একোৱেই দিয়া নাছিল শান্তি